Guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে চাগে। আজি sudden vlog sudden planning. আজি মানে মোৰ ফ্ৰেণ্ড এজনে বাইক কিনিছে, বাইক। সো তাতে ময়ো আছিলো আৰু মৰ্নিঙৰ পৰা ভাবাই নাছিলো যে ইমান সময় লাগি যাব। তো মৰ্নিং আমাৰ 10টাৰ পৰা 3:30 4টাই বাজি গ'ল। তো তাৰ পিছতে আকৌ বহুত হেক্টিক এনেকে আৰু আজিতো সৰস্বতী পূজা জানে, তো বহুত মানে ট্ৰাফিক এণ্ড অল, সেইকাৰণে একো ব্লগ বনাম বুলি ভাবাই নাছিলো। তাৰ পিছতে খাই বৈ ওলাই আমি আহি পালো সোনাপুৰত থকা ৱাৰিছা ষ্টেট। তো ইয়াতেতো দেখিছে ইমান চাউণ্ড আহি আছে চাগে বেকগ্ৰাউণ্ডত। তো মানে ইয়াতে আমি আহিম বুলি মানে ভাবা নাই, বাট ছাডেন প্লেন হৈ গ'ল। তো সেইকাৰণে মই ব্লগ বনাই দিছোঁ। আৰু এতিয়া আমি ইয়াতে সোমাম, মানে সোমাইছোৱেই, দেখাই আছোঁ। ইয়াতে ইমান ধুনীয়া কাৰ্টিং কৰিব পাৰে আপোনালোকে। পাৰ পাৰ্চন আই গেছ 600 rupees লয়। আৰু ইয়াতে চুইমিং পুলো আছে। বাইকখন এয়া দাদাজনৰ, দেখিছেনে? কি আছিলে নামটো? এডভেঞ্চাৰ। এইটো হ'ল এডভেঞ্চাৰ X390। দেখিছেনে নাই? ইমান কুল চালিয়া বাইক, মানে কি ক'ম আৰু। তাৰ লগতে এইটো দেই গিফটেড, আৰু বহুত ধুনীয়া। আগপিনৰ পৰা এনেকুৱা একদম অফ ৰোডিঙৰ কাৰণে মানে ভাল, পুৰা একদম ট্ৰেভেলিং বাইক আৰু এইটো চাওক। চ' এতিয়া আমি ইয়াতে আৰু পাৰ্টি পালোঁ, আৰু এতিয়া এনেই আহিলোঁ ঘূৰিবৰ কাৰণে। ইমান ভাল লাগিছে ন? আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে বাইকখন। Hi guys, এতিয়া ৱাৰিছাৰ পৰা আহি পাই পুৰা ট্ৰেফিক এণ্ড অল। এতিয়া আছোঁ ৰাইনছ বুলি VIP-ত আছে শ্ব'ৰুমটো। ইয়াতে ৰাইডিং জেকেটছ এণ্ড অল লগোৱা আহিছে দাদা এজনে। হাই গাইজ, এতিয়া ঘৰ আহি পালোঁ, ফ্ৰেছ হ'লোঁ। এতিয়া অলমষ্ট 11 PM হ'ব আৰু আজি বহুত দেৰি হৈ গ'ল এইবোৰ লওঁতে মেলোঁতে সেইবোৰ। তাৰপিছত আজি যদি ভ্লগটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। এণ্ড কংগ্ৰেটছ টু both the brother যোনে নতুন নতুন বস্তু লৈছে। চ' হোপ আৰু যাতে ফিউচাৰত আৰু কিনিব পাৰে, সেইটোৱে। আৰু যদি নিউকৈ চাই আছে চবেই ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ।